হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়। আৰু মোৰো খবৰ ভাল বেয়াৰ মাজতে আছে। আৰু ৰাতিপুৱা উঠি কামখিনি কৰি লওঁ, কাৰণ ল'ৰা স্কুল আছিলে আৰু তাৰতো যোৱাকালিৰ পৰা অসুখ হৈয়ে আছে। আজি অলপ ভাল পাইছিলে, কিন্তু যদিও ভাল পাইছে সম্পূৰ্ণও ভাল পোৱা নাই। তাৰ কাৰণে মানে ভাবিছোঁ আৰু স্কুল পঠাওঁ নে নপঠাওঁ। তথাপি পঠাম বুলিয়ে ভাবি আছিলোঁ। আৰু তাৰ কাৰণে উঠি সকলো কাম বন কৰি সামৰি মেলি গা পা ধুই পাকঘৰত আহিলোঁ। পানী এগিলাচ খাই ল'লোঁ। খাই লৈ এতিয়া তাৰ টিফিনৰ কাৰণে ভাবিছোঁ আটা মঠি লওঁ, ৰুটি আলু ভাজিকে দি পঠাওঁ। কাৰণ যিহেতুকে তাক গেছৰ প্ৰব্লেম হৈ আছে, মানে কি দিম কি নিদিম তেনেকুৱা হৈছে। মই কি দিওঁ কি নিদিওঁ ভাবি তত নাপাওঁ। মানে তেলৰ বস্তুও দিব নোৱাৰোঁ আৰু বেছি ফ্ৰুইটছ খাবও নোখোজে। ফ্ৰুইটছ তেনেকৈ ভাল নাপায় সি। আৰু মানে বহুত দমজাত পৰি গ'লোঁ, জিতি দিবও নোৱাৰোঁ তাক এতিয়া টিফিনত। তো সেয়ে ভাবিলোঁ শুকান ৰুটি কৰি দিওঁ, তেলটো দিব নোৱাৰোঁ আৰু আলু ভাজিকে দিওঁ। আলু ভাজিটো নিদিলেও উপায় নাই, কিহেৰে খাবনো। তো সেইবাবে আটাখিনি মঠি ল'লোঁ। আনফালে আকৌ চাহখিনি বাকি ল'লোঁ। যিহেতুকে ঘৰৰ সকলোখিনি উঠিছে, গতিকে সকলোকে চাহখিনি দি লওঁ। তো মই চাহ বাকি কিনে দেউতাকক দিবলৈকে গ'লোঁ। আৰু এতিয়া মই আহিলোঁ ৰুমলৈ, ৰুমৰ কামখিনি কৰি লওঁ। ইয়াৰ মাজতে কোৱাই নহ'ল, তাক স্কুললৈও নপঠালোঁ। মানে কি হ'ল, সি পায়খানা কৰিলে। তো পায়খানা কৰিলে মানে এনেকুৱা হ'ল, পায়খানাটো সি ৰাখিবই নোৱাৰে, একেবাৰে জুলাপ হৈ গ'ল। তো মানে তাকে ভাবি পেলাই ভাবিলোঁ, এনেকৈ যদি স্কুলত পঠাই দিওঁ মানে বহুত অসুবিধা পাব সি স্কুলতো। চ' তাৰ কাৰণে তাক নপঠালোঁ। আৰু তাৰ পৰীক্ষাও হ'ব 8 তাৰিখৰ পৰা, সোমবাৰৰ পৰা তাৰ পৰীক্ষা আছে। স্কুল পঠাব পাৰিলে ভাল আছিলে, কাৰণ ৰিভিজন টেষ্ট চলি আছিল। কিন্তু উপায় নাই, তাৰ অসুখ কাৰণে নপঠালোঁ। আনফালে ৰুমটো কামখিনি কৰি ল'লোঁ আৰু খিৰিকীবিলাক খুলি দিলোঁ। এতিয়া ঠাণ্ডাৰ দিন পৰিছে যে, খিৰিকী নুখুলিলে একেবাৰে ৰুমটো গোটেই অন্ধকাৰ হৈ থাকে। গতিকে গোটেইকেইখন খিৰিকী খুলি মেলি দিলোঁ। আৰু চাওকচোন, অসুখ হৈছে মানে, তথাপি মানে সি তলতে বহি ভাল পায়। আৰু মই কৈছোঁ, তুমি অকণমান ভাল পাইছা যিহেতুকে অলপ পঢ়ি লোৱা। তো তাক মই কিবাকিবি পঢ়িব দি আছিলোঁ। তো সি মানে এনেকৈ তলত বহি লৈ পেলাই লিখি আছিলে। তো মই ৰুম চুম চাফা কৰিলোঁ, ঘৰ চৰ সাৰিলোঁ। তো এতিয়া আকৌ ধূপখিনি জ্বলাই মেলি পাকঘৰলৈ যাওঁ। যিহেতুকে ল'ৰাহে স্কুলত নগ'ল, কিন্তু দেউতাকৰতো ডিউটি আছে। গতিকে মই ৰাতিপুৱাতে আৰু ভাতখিনি হোৱা কৰিবই লাগিব, ভাত আঞ্জাখিনি। তো তাৰ কাৰণে ধূপখিনি জ্বলাই ল'লোঁ। চাকি বাৰু মই নিদিওঁ। আৰু এতিয়া যিহেতুকে আমাৰ দেউতাই ঢুকোৱা আৰু এবছৰ হোৱা নাই, মাত্ৰ 2 মাহ হৈয়ে গ'ল। গতিকে আমাৰ চাকিটো দিয়াও নাই, দিব নাপায় যিহেতুকে এবছৰলৈ। তো মন্দিৰত বা ক'তোৱে যাবও নাপায়, আৰু খোৱা লোৱাও কৰিব নোৱাৰি ক'তো। গতিকে ধূপখিনি জ্বলাব পাৰিবলৈ গৈছে, সেয়ে আহি পেলাই মই চাহখিনি খাই ল'লোঁ। আৰু চাহখিনি খাই ভাতৰ কাৰণে যোগাৰ কৰিলোঁ। আৰু আজি সোনকালে ভাতখিনি হোৱা কৰিম। চব্জি এখন বনাম বুলি ভাবিছিলোঁ। চব্জিৰ কাৰণে কচু লৈছিলোঁ, কচু, আলু আৰু ৰঙালাও। আপোনালোকে এনেকুৱা চব্জি খাই ভাল পায়নে? আমাৰ ঘৰত ৰঙালাওটো প্ৰায় চলিয়ে থাকে, কিন্তু গেষ্ট্ৰিকৰ কাৰণে বেয়া যদিও মানে ৰঙালাও আৰু বেঙেনাটো প্ৰায় চলে আৰু। তো মোৰ চব্জিখিনি বহাই দিলোঁ। চব্জিখিনি বহাৰ পিছতে আকৌ ৰুটিখিনিও একেলগে বেলি পেলাই ভাজি লওঁ। আৰু আজিকালি সোনকালে টাইমটো যায় যে, মোৰ চব্জি হৈ গৈছে। হৈ যোৱাৰ পাছত এতিয়া ৰুটিখিনি ভাজি লওঁ। গোটেইখিনি ৰুটিৰ সৈতে পৰিৱেশন কৰি লওঁ। তাৰপাছত আকৌ বাকীখিনি কাম কৰিব লাগিব। আমাৰ ঘৰত ৰুটিটো প্ৰায় চলিয়ে থাকে দেই। ৰুটি চাহ সকলোখিনি খাই লোৱা হোৱাৰ পাছত আকৌ মই কি মঠিছোঁ দেখিছে, ময়দা মঠি আছোঁ। ভাবিছোঁ আজি কাটা নিমকিকে বনাওঁ। কেতিয়াবা এনেকৈ মই বনাওঁ ঘৰত খোৱাৰ কাৰণে, আৰু মানে কি ভালো লাগে এনেকৈ বনাই কিনে। সেইকাৰণে আজি সোনকালে ভাতৰ কামখিনি শেষ কৰি লৈছোঁ। আৰু এতিয়া বাজিছে 12টা। গতিকে 12টা বজাত মই এইখিনি কামখিনি কৰিবলৈ লৈছোঁ। আৰু এইখিনি মঠি পেলাই মই 10 মিনিট বা 15 মিনিটৰ কাৰণে ঢাকি থৈ দিম। ঢাকি থোৱা হৈ গৈছে 15 মিনিট পিছত। আৰু মই কাটা নিমকি চেপ দি কাটি লৈছোঁ, আৰু অকণমান ডাঙৰকৈ লৈছোঁ। ইয়াতে আকৌ ৰঙালাওৰ চব্জি ভৰাই কিনে মানে চিঙৰাৰ দৰে বনাম বুলি ভাবিছোঁ। আৰু 4টা বনাইছিলোঁ আমি 4জন মানুহৰ কাৰণে। আৰু এইখিনি আৰু মই গোটেই কাটা নিমকিখিনি কাটি লৈছিলোঁ, সেইখিনি একেলগে ভাজি লওঁ। আৰু এইখিনি কাম কৰোঁতে আজি মোৰ গোটেই দিনটো যোৱা বুলিয়ে ক'ব পাৰি। 12টা বজাৰ পৰা 4 বজালৈকে। এতিয়াহে আজৰি হ'লোঁ। 4 বজাত আকৌ সামৰি সুতৰি গোটেইখিনি ভাত পানী খালোঁ। গধূলিয়ে হ'ল খোৱালৈকে। আৰু
আজিলৈ ভিডিঅ' ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আকৌ লগ পাম আপোনালোকক নতুন ভিডিঅ'ৰ সৈতে। আৰু আপোনালোকে চাহ খালে নে নাই জনাবচোন। আজি আমি এনেদৰেই চাহ আপোনালোকে আহিব পাৰে আৰু গধূলি চাহ কাপ খোৱাৰ কাৰণে। বাই বাই।